নমস্কাৰ ডিয়াৰ ষ্টুডেণ্ট, এতিয়া আমি লৈ আহিছোঁ পাৰ্ট 2 আৰু পাৰ্ট 1 যোনে যোনে তোমালোকে চোৱা নাই সেইটো তোমালোকে চাই ল'বা। ইয়াৰ আগৰ ভিডিঅ'টো হৈছে পাৰ্ট 1ত কাৰণে কৰিছোঁ, ঠিক আছে। চ' আজিৰ কিছুমান ইম্পৰ্টেণ্ট চোৱা 3টা কুৱেশ্যন মই তোমালোকৰ আগত লৈ আহিছোঁ আৰু আগত কিছুমান মই ডিছকাছ কৰিছিলোঁ MCQ টাইপৰ, যিকেইটা ইকনমিক্সৰ বহুত ইম্পৰ্টেণ্ট হয়। চ' প্ৰথম কুৱেশ্যনটো দেখা পাইছা, এইটো হয় যদি 200 কোটি টকা নতুন বিনিয়োগৰ ফলস্বৰূপে এটি অৰ্থব্যৱস্থাত জাতীয় আয় ইমান কোটি টকা বৃদ্ধি পায়, তেন্তে প্ৰথমে কি ওলাব যদি কয় গুণকৰ মান, আৰু তাৰপিছত যদি প্ৰান্তিক বুক প্ৰৱণতাৰ মান ওলাব লাগে বা MPC বুলি কোৱা হয়, তেন্তে কেনেকৈ কৰিবা, ঠিক আছে। এইদৰে কুৱেশ্যন যদি তোমালোকৰ এক্সামত দেখা পাইছা, চ' একেবাৰে সহজতে তোমালোকে কৰিব পাৰিবা। মই আজি এইখিনি লৈ আহিছোঁ তোমালোকৰ কাৰণে। চ' প্ৰথম কুৱেশ্যনটো দেখা পাইছা, এই কুৱেশ্যনত কি কি দিয়া আছে। প্ৰথম গুণকৰ মান ওলাব লাগে আৰু দিয়া আছে কি যে বিনিয়োগৰ মান দিয়া আছে, পিছত তোমাৰ জাতীয় আয়ৰ মান দিয়া আছে, তেন্তে প্ৰথম গুণকৰ মান ওলাব লাগে। তেন্তে গুণকৰ মান ওলাব হ'লে প্ৰথম ফৰ্মুলাটো আছিলে সলিউশ্যন কৰা, যে সলিউশ্যন 1 নম্বৰ সলিউশ্যনটো ইয়াত কি কি দিয়া আছে লিখা। ইয়াত দিয়া আছে যে বিনিয়োগ বা ইয়াক ডেল্টা কি বুলি কোৱা হয়, আই বুলি কোৱা হয়, বা ইয়াক বুলি আৰু এটা নাম কোৱা হয় যে ঘৰুৱা বিনিয়োগ বুলিও কোৱা হয়। তেন্তে চোৱা, ইয়াত ডেল্টা আয়ৰ মান দিয়া আছে, বিনিয়োগৰ মান দিয়া আছে 200 কোটি টকা, ঠিক আছে। তাৰপিছত দিয়া আছে ডেল্টা আৰু কি দিয়া আছে যে জাতীয় আয় মানে হৈছে ডেল্টা ৱাই বুলি কোৱা হয়, আৰু তাৰ মান দিয়া আছে 1000 কোটি টকা, ঠিক আছে। এইদৰে দিয়া আছে। তাৰপিছত ওলাব লাগে কি প্ৰথম কি গুণকৰ মান, 1 নম্বৰ আয়ৰ কেৰ মান ওলাব লাগে। গুণক মানে কি কে ইকুৱেল হোৱাট। তেন্তে এই তিনিটাৰ মাজত এটা ৰিলেশ্যন আছিলে, এই ৰিলেশ্যনটো মনত থাকিবা যে উই ন' ডেট, আমি জানো যে গুণক 1 নম্বৰটো চোৱা কি কৰিম, যে গুণক মানে কে ইকুৱেল কি আছিলে যে ডেল্টা ৱাই ডেল্টা আই, ঠিক আছে। এইটো হৈছে আমাৰ জাতীয় আয় ডিভাইড বাই ঘৰুৱা বিনিয়োগৰ মান, ঠিক আছে। এতিয়া চোৱা ইয়াৰ কি কি আছে মানকেইটা বহাই দিয়া। চ' ইয়াৰ প্ৰথম চোৱা ডেল্টা ৱাইৰ মান দিয়া আছে কিমান 1000 হৈছে, আৰু তাৰপিছত দিয়া আছে ডেল্টা আইৰ মান আছে 200 আছে। এতিয়া তোমালোকে কটাকটি কৰিলে কিমান বুজায় 0 0 0 0 দুটা কেঞ্চেল, আৰু 2 10 কিমান হৈ যায় 5 বাৰ। চ' ইয়াৰ আমাৰ কেয়াৰ মান কিমান ওলাইছে 5 ওলাইছে। চ' প্ৰথমটো আমাৰ এনচাৰটো ওলাই গৈছে গুণকৰ মান। এতিয়া আমাৰ নেক্সট কি কৰিব কৈছে, MPC ওলাব লাগে, মানে প্ৰান্তিক বুক প্ৰৱণতা। এইটো আৰু এটা নাম কি কোৱা হয় অসমীয়াত, বা এইটো কোৱা হয় প্ৰান্তিক বুক প্ৰৱণতা, ঠিক আছে। ইয়াক প্ৰান্তিক বুক প্ৰৱণতা বুলি কোৱা হয়। এইটো আমি কেনেকৈ কৰিম, চ' এইটো যেতিয়া কৰিবা চোৱা আমাৰ এটা ফৰ্মুলা আছিলে। এতিয়া 2 নম্বৰটো যেতিয়া কৰি আছোঁ যে কি আছিলে কেৰ লগত মানে হৈছে গুণকৰ লগত প্ৰান্তিক প্ৰৱণতাৰ ফৰ্মুলা এটা আছিলে যে কে ইকুৱেল 1/1 মাইনাছ MPC, ঠিক আছে। আৰু এটা আছিলে কে ইকুৱেল 1/MPS। তো MPS আমাৰ দৰকাৰ নাই, ইয়াত আমাৰ লাগিব কি MPC। ইয়াত MPC কিয়, কাৰণ ইয়াত কি আছে প্ৰান্তিক বুক প্ৰৱণতাৰ মান ওলাব লাগে, MPCৰ মান ওলাব লাগে। এতিয়া কি কৰিবা, দুয়োটা কি কৰিবা ৰোটেট কৰি দিয়া। ৰোটেট মানে হৈছে এইখিনি ওপৰত গুচি যোৱা, মানে উল্টা পাল্টা কৰি দিয়া, তলৰটো ওপৰত লৈ যোৱা। চ' ইয়াৰ কেৰ তলত কিমান আছে অলৰেডি 1 আছে, তোমালোকে জানাই। দুটা ছাইডত যদি আমি ৰোটেট কৰি দিওঁ, ইয়াত কেৰটো ক'ত যাব তলত গুচি যাব, ঠিক আছে। আৰু ইয়াৰ তলৰ সংখ্যাকেইটা ওপৰত গুচি যাব, মানে কি হ'ব 1 মাইনাছ MPC, ঠিক আছে। আৰু তলত কি থাকিব 1 এটা থাকিব, 1 দৰকাৰ নাই লিখিবলৈ, 1 এটা থাকিব, ঠিক আছে। এতিয়া চোৱা আমাৰ কি পাইছোঁ 1 কেৰ মান কিমান আছে, কেৰ মান পাইছোঁ 5। ইয়াৰ চোৱা এইটো চোৱা ইফালে আছে ইকুৱেল 1 মাইনাছ MPC, তো ধুনীয়াকৈ কৰিলোঁ MPC। চোৱা এতিয়া কি কৰিবা, এই MPCটো মাইনাছ আছে নহয়, এইফালে আনিলে কি হ'ব প্লাছ হৈ যাব। যে MPC এইফালে আনি দিয়া, আৰু ইয়াত থাকিব কি 1, এই সংখ্যাকেইটাৰ লগত একলগ কৰা। এইটো আগত কি আছে প্লাছ আছে, সেইফালে গ'লে বাওঁফালৰ পৰা সোঁফালে গ'লে প্লাছটো কি হ'ব -1/5 হৈ যাব, ঠিক আছে। এইখিনিলৈকে বুজি পাইছা। MPC ওলাব লাগে মানে হৈছে প্ৰান্তিক বুক প্ৰৱণতাৰ মান ওলাব লাগে। চ' এইটো কেনেকৈ কৰিবা, একেবাৰে সহজ। এতিয়া তোমালোকে LCM লোৱা, দুটাৰ সংখ্যাৰ ভিতৰত কোনটোৰ তলত তোমাৰ হৰ আছে, হৰ যিহেতু 5 আছে দুয়োটাৰ মাজত, সেইকাৰণে তোমাৰ LCM হ'ব 5। আৰু কি কৰিবা, এইদৰে থাকিলে ক্ৰছ পূৰণ কৰি দিবা। তে 5ৰ গুণ কিমান 5, ইয়াত মাইনাছ থাকিলে মাইনাছ আৰু প্লাছ থাকিলে প্লাছ। চোৱা আৰু ইয়াৰ তলত কি আছে 1 আছে, 1 দৰকাৰ নাই। আৰু ইয়াৰ ওপৰত যি সংখ্যা থাকিব সেইটো সংখ্যা লিখি দিলেই হ'ল। ইয়াত থাকিব 1। চ' ইয়াত হৈছে 5ৰ পৰা 1 গ'লে হ'ব 4, আৰু তলত হৈ যাব 5। এতিয়া চোৱা 4ক 5ৰে হৰণ কৰি দিয়া, যে 4ক 5ৰে হৰণ কৰিলে
দশমিক দিয়া 0 5 আর 2 কিমান 40 হৈ যাব তো আমাৰ এনসাৰটো কিমান পাই গৈছে ইয়াত থাকিব কি 0 তো ইয়াত এনসাৰ হৈছে 0.8 এইখিনি বুজি পাইছা সো এইদৰে যদি থাকে বা তোমালোকে যদি দেখা পাইছে এইদৰে আছে 1 - 1/4 আছে তো এলসিএম কি কৰিবা ইয়াৰ তলৰ সংখ্যা যি আছে এটো লিখিবা আৰু ক্ৰস পূৰণ কৰি দিবা 4 × 4 - এইটো সংখ্যা লিখিলে হ'ল সো সেম সিমিলারলি এইদৰে কৰিবা ঠিক আছে সো এইটোৱে আছিল আমাৰ প্ৰথম কোৱেশ্চনটো যেটো ওলাব লাগে কি প্ৰথমে গুণকৰ মান ওলাব লাগে তাৰ পিছত প্ৰান্তিক ভোগ প্ৰৱণতাৰ মান ওলাব লাগে ঠিক আছে আশা কৰো বুজি পাইছা এই দুটা তোমালোকে এইদৰে সলভ কৰিব লাগিব হল বুজি পাইছা কিবা প্ৰবলেম থাকিলে তোমালোকে কমেন্ট কৰি জনাবা এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো চোৱা এতিয়া নেক্সটটো চোৱা কি কৈছে এজন ব্যক্তিৰ স্বতন্ত্ৰ ভোগৰ পৰিমাণ 500 টকা আৰু তেওঁৰ ব্যক্তিগত ব্যয়যোগ্য আয় হৈছে 5000 টকা ব্যক্তিজনৰ প্ৰান্তিক ভোগ প্ৰৱণতা 0.8 হলে সামগ্ৰিক ভোগৰ পৰিমাণ নিৰ্গণনা কৰা সো এইদৰে যদি থাকে যে স্বতন্ত্ৰ ভোগৰ লগত ব্যক্তিগত ব্যয়যোগ্য আৰু ব্যক্তিগত প্ৰান্তিক ভোগৰ প্ৰৱণতা তেন্তে সামগ্ৰিক ভোগ ওলাব লাগে তেন্তে আমাৰ ফৰ্মুলাটো কি হৈছে এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল যে সামগ্ৰিক ভোগ মানে হৈছে যেটো সি দি বুজাও হয় আৰু সি ড্যাশ মানে হৈছে স্বতন্ত্ৰ ভোগ আৰু বি মানে হৈছে যেটো এমপিসি প্ৰান্তিক ভোগ প্ৰৱণতা বুলি ধৰা হয় এটো নাম সো এমপিসি বা বি বুলিও ধৰা হয় আৰু ওয়াই মানে হৈছে ব্যক্তিগত ব্যয়যোগ্য আয় ইয়াত চোৱা আমাৰ ওলাব লাগে কি সি ওলাব লাগে সামগ্ৰিক ভোগ তেন্তে ইয়াত কি দিয়া আছে চোৱা সি ড্যাশৰ মান কিমান দিয়া আছে সি ড্যাশ মানে হৈছে স্বতন্ত্ৰ ভোগ তেন্তে স্বতন্ত্ৰ ভোগৰ মানৰ পৰিমাণ দিয়া আছে 500 টকা দিয়া আছে ঠিক আছে ইয়াত আমাৰ কিমান দিয়া আছে 500 টকা সেই কাৰণে ইয়াত কি লিখিবা যে 500 লিখি দিলেও হ'ল ঠিক আছে তাৰ পিছত বি মানে হৈছে এমপিসি বা প্ৰান্তিক ভোগ প্ৰৱণতা ইয়াৰ মান কিমান দিয়া আছে যে প্ৰান্তিক ভোগ প্ৰৱণতাৰ মান দিয়া আছে 0.8 দিয়া আছে সোয়া ইয়াত দিয়া আছে প্ৰান্তিক ভোগ প্ৰৱণতাৰ 0.8 সো ইয়াত হ'ব 0.8 হ'ব ইনটু y মানে হৈছে ব্যক্তিগত ব্যয়যোগ্য আয় সো ব্যক্তিগত ব্যয়যোগ্য আয় কিমান আছে ব্যক্তিগত ব্যয়যোগ্য আয় হৈছে 5000 টকা ইয়াত অলৰেডি লিখা আছে ঠিক আছে ইয়াত আছে নহয় ইয়াত 5000 দিলেই হ'ল ক্লিয়াৰ হৈছে এতিয়া চোৱা ইয়াত আমাৰ এনসাৰটো হ'ব চোৱা ইয়াত 500 প্লাস 8 লগত 5 পূৰণ কৰিলে কিমান হ'ব 40 হৈ যাব আৰু বাকি এটা দুটা তিনিটা শূন্য এটা দুটা তিনিটা শূন্য দশমিক কেইগৰ আছে একগৰ আছে এই দুটা কি কৰিছো পূৰণ কৰিছো সেই কাৰণে একগৰ আগত দশমিক হ'ব মানে 4000 ইয়াত 4000 আৰু 500 প্লাস কৰিলে হ'ব 4500 টকা ইমান টকা হৈছে সামগ্ৰিক ভোগ ঠিক আছে এইটো আমাৰ ওলাবলগিয়া এনসাৰ আশা কৰো বুজি পাইছা আৰু এইদৰে কোৱেশ্চন আহিলে তোমালোকে 100% পৰীক্ষাত কৰি আহিব পাৰিবা আৰু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এটা আমাৰ লাষ্ট বাকি এটা আছে এটো হৈছে আমাৰ 3 নম্বৰ কোৱেশ্চনটো ফটো চোৱা কি কৈছে এখন অৰ্থনৈতিকৰ উপভোগ কাৰ্য এনেদৰে সিৰ মান দি আছে আৰু বিনিয়োগৰ ব্যয় আয়ৰ মান দি আছে তোমাৰ 250 মানে 250 আৰু সৰকাৰি খৰচ দি আছে 200 তেন্তে প্ৰথমটো ওলাব লাগে কি আয়ৰ 12 স্তৰ আৰু যদি সৰকাৰি ব্যয় যেটো আছে এটো যদি 100 বৃদ্ধি পায় তেন্তে 12 কি পৰিৱৰ্তন দেখা দিব এটো ওলাব লাগে ঠিক আছে এইদৰে কোৱেশ্চন আহিলে তোমালোকে কি দৰে কৰিবা সো আমাৰ ফৰ্মুলাটো এটা আছে যে আয়ৰ 12 ওলাব হলে যেটো গৰুৱা আয় এই ফৰ্মুলা ইউজ কৰিব লাগিব প্ৰথমটো ঠিক আছে ইয়াত চোৱা আমাৰ সিৰ মান কিমান দি আছে সিৰ মান মানে উপভোগ সো ইয়াত সিৰ মান দি আছে অলৰেডি যেটো সি ইয়াক কোৱা হয় আৰু এটা নাম বুলি কোৱা হয় এমপিসি বুলিও কোৱা হয় ঠিক আছে যেটো প্ৰান্তিক প্ৰৱণতা বুলি কোৱা হয় ভোগ প্ৰৱণতা সো আমাৰ সিৰ মান পাই গৈছা ইয়াত মান হৈছে তোমাৰ 300 প্লাস তাৰ পিছত কি আছে 0.75 y ঠিক আছে প্লাস আয়ৰ মান কিমান দি আছে আয় মানে হৈছে গৰুৱা বিনিয়োগ তো বিনিয়োগৰ মান দি আছে আয়ৰ মান দি আছে 250 ইয়াত লিখিবা 250 দি আছে অলৰেডি ইয়াত চাইছা নহয় 250 সো ইয়াত হ'ব তোমাৰ 250 প্লাস জি মানে হৈছে সৰকাৰি ব্যয় কিমান হৈছে 200 ঠিক আছে ইয়াত লিখি দিয়া 200 হৈছে ইয়াত আমাৰ y মান y ঠাইত y লিখি থৈ দিয়া ইয়াত চোৱা তাৰ পিছত কি হ'ব তোমালোকে কি কৰিবা যেটো আমাৰ y খিনি আছে y খিনি একলগ কৰা ইয়াৰ পৰা ইফালে আনি দিয়া সো y ইয়াত থাকিল y ইয়াত 2 প্লাস 2 ইফালে আনিলে মাইনাস 0.75 y ঠিক আছে ইয়াত হ'ব 300 তাৰ পিছত 200 500 600 700 750 a2 আৰু a2 তিনিটা কি কৰা যোগ কৰা সো এই তিনিটা যোগ কৰিলে 300 লগত যদি তোমালোকে এই 450 যদি প্লাস কৰা কিমান হ'ব 750 হৈ যাব ঠিক আছে এইখিনিলৈ ক্লিয়াৰ হৈছে এতিয়া চোৱা ইয়াৰ পৰা এইটো মাইনাস কৰা ইয়াত কিবা লিখা নাই মানে কি তাৰ আগত কি আছে এক এটা আছে সো একৰ পৰা 0.5 কি কৰা 7 মাইনাস কৰা সো একৰ পৰা কি কৰিবা
0.75 কি কৰি দিবা মাইনাছ কৰি দিয়া সো ইয়াত হ'ব চোৱা 10 ৰ পৰা 5 গলে 5 ইয়াত থাকিব 9 9 ৰ পৰা 7 গলে হ'ব 2 মানে কি মান হৈছে 0.25 সো ইয়াত হ'ব 0.25 কি হ'ব y হৈ যাব ঠিক আছে এখানেলৈকে বুজি পাইছা 1 ৰ পৰা 0.7 যদি মাইনাছ কৰি দিয়া হয় কিমান হ'ব 0.25 ইয়াত থাকিব কি 750 হৈছে ইয়াৰ পৰা সো আমাৰ y ৰ মান ওলাই যাব y সে প্ৰথম ওলাব লাগে গৰুৱা i সো ইয়াত 750 ইয়াত কি 0.25 কি আছে পূৰণ আছে হিফালে গলে কি হ'ব হৰণ হ'ব 25 এতিয়া আমাৰ দশমিকটো উঠাব হলে কি কৰিব লাগিব ইয়াত এটা 100 পূৰণ কৰিব লাগিব আৰু ওপৰত কি কৰিব লাগিব এটা 100 পূৰণ কৰিব লাগিব ঠিক আছে এখানেলৈকে বুজি পাইছা এতিয়া আমি ইয়াৰ পিছৰখিনি আমি কৰি আছো চোৱা ইয়াৰ পিছৰ লাইন কি মান হ'ব y ইকুৱেল কি মান আছে ওপৰত 100 যেহেতু পূৰণ কৰিছো ইয়াত হ'ব 75 এটা শূন্য আৰু বাকি কেইটা আছিল দুটা শূন্য এটা এড হৈ যাব ঠিক আছে আৰু ইয়াত 100 পূৰণ কৰিলে দশমিক কি হ'ব উঠি যাব মানে হৈছে 25 হৈ যাব এখিনিলৈকে বুজি পাইছা 25 কিয় হৈছে কাৰণ 100 পূৰণ কৰা দিয়াৰ লগে লগে দশমিক দুটা গড় পিছুৱাই যাব মানে এইখিনি হৈ যাব ইয়াত চোৱা 25 ৰে কিমান বজায় 25 দি কাটি দিয়া ওপৰখিনি 25 ৰে এয়া কাটি দিলে 25 তিনিবাৰ যায় আৰু বাকি এটা দুটা তিনিটা শূন্য থাকি গল সো y ৰ মান কিমান পাই গৈছা y ৰ মান পাইছা 3000 সো তোমালোকৰ প্ৰথম এনসাৰটো কিমান হৈছে 3000 পাই গৈছা হল এখানেলৈকে বুজি পাইছা এখানেলৈকে আমাৰ খতম 1 নম্বৰ এতিয়া কি ওলাব গৈছে এতিয়া চোৱা নেক্সট কি হৈছে যদি সৰকাৰি বিয়া 100 বৃদ্ধি পায় তেন্তে 12 পায় তেন্তে 12 সময় কি হ'ব সরকারি বিয়া আগতে বিয়া সরকারি বিয়া কিমান আছিল তোমালোকে অলরেডি পাইছা 200 আছিল ঠিক আছে ইয়াত অলরেডি সরকারি বিয়া কিমান 200 আছিল ইয়াৰ এতিয়া বৃদ্ধি পায় বুলি কৈছে এতিয়া 2 নম্বৰ যেতিয়া কৰিবা যে ডেল্টা এটু আগতে জি ধৰা হৈছিল এটু কি হৈছে ডেল্টা জি ধৰিবা ডেল্টা জি কিয় ধৰিছে কাৰণ পৰিৱৰ্তন হৈছে পৰিৱৰ্তন কিমান বৃদ্ধি পাইছে 100 বৃদ্ধি পাইছে ইয়াৰ আমাৰ কি ওলাব লাগে ইয়াৰো আই ওলাব লাগে তেন্তে ইয়াৰো ডেল্টা কি আগতে y আছিল ইয়াত ডেল্টা y বুলি লিখিবা তেন্তে ইয়াত কি কৰিবা এই দৰে যদি বৃদ্ধি পায় তোমালোকে এটা ফৰ্মুলা ইউজ কৰিবা যেটো ফৰ্মুলাটোৰ নাম হৈছে ডেল্টা y ইকুৱেল 1 মাইনাস কি কৰিবা যে c ইনটু কি হ'ব ডেল্টা জি কি হৈছে কাৰণ ইয়াৰ পৰিৱৰ্তন হৈছে সৰকাৰি খৰচ ঠিক আছে সো ইয়াৰ আমাৰ কি কৰিবি 1 মাইনাস সিৰ মান কিমান আছে সিৰ মান কোনটো ধৰিবা ইয়াৰ আমাৰ সাধাৰণতে কি আছে সিৰ মান এমপি সিৰ মান 300 প্লাস 0.75 সদায় তোমালোকে যেতিয়া এইটো ডেল্টা y ওলাবা সদায় ইয়াৰ মানটো তোমালোকে এইটো যেটো আছে y লগৰ সংখ্যাটো ধৰিবা 0.75 ঠিক আছে ইয়াত হ'ব 0.75 আৰু ইনটু ডেল্টা জিৰ মান পৰিৱৰ্তন কি আছিল যে সৰকাৰি খৰচৰ যেটো বেয়া আছিল হেতু আছিল আমাৰ 100 ইয়াত বৃদ্ধি পাইছিল গম পাইছা হল এখিনি দিয়া আছিল সো ইয়াত তোমালোকে হৈ যাব ওপৰত আছে 100 আৰু তলত হ'ব চোৱা 1 ৰ পৰা 0.7 কি কৰা মাইনাস কৰা সো 1 ৰ পৰা যদি 0. কি কৰা 75 মাইনাস কৰি দিয়া হয় কিমান হ'ব এক দৰ কৰিলে হ'ব তোমাৰ 10 ৰ পৰা 5 গলে 5 থাকিব 9 ৰ পৰা 7 গলে 2 মানে 0.25 হৈ যাব ঠিক আছে এতিয়া সো আমাৰ এখিনি পাই গৈছা ডেল্টা y ইয়াত পূৰণ কৰি দিয়া 100 কিয় 100 পূৰণ কৰিছো কাৰণ দশমিক উঠাবৰ কাৰণে 100 পূৰণ কৰি দিয়া ঠিক আছে ইয়াত সো আমাৰ ডেল্টা y ৰ মান কিমান ওলাই যাব ওপৰত হৈ যাব চোৱা দুটা শূন্য কিমানটা হৈ যাব চাৰিটা শূন্য হৈ যাব আৰু ইয়াত দশমিক উঠি গলে হ'ব 25 হৈ যাব এতিয়া সো আমাৰ 25 ৰে এটো কাটি দিয়া 5 ৰ কাটিলে সোয়া 5 বাৰ যায় ইয়াক যদি 5 ৰ কাটি দিয়া ইয়া 2 বাৰ যায় আৰু বাকি এটা দুটা তিনিটা শূন্য থাকি যাব আকৌ সোয়া 5 ৰ কাটিলে ইয়া 20 কিমান বাৰ যায় 4 বাৰ আৰু বাকি থাকিব দুটা শূন্য মানে কিমান হৈছে 400 হৈ গৈছে সো আমাৰ ডেল্টাৰ মান ডেল্টা y ৰ মান পাইছো কিমান 400 আৰু y ৰ মান পাইছো কিমান y ৰ মান অলৰেডি পাইছো কিমান আছিল 3000 সো টোটাল কিমান হৈছে সো ইয়াত লিখা বাৰ হাম্য I total I কিমান হৈছে যে total I হৈছে 3000 plus 400 মানে কিমান হৈছে total হৈছে তোমাৰ 3400 total I হৈছে 12 I এতিয়া সোয়া এটো কি হৈছে বৃদ্ধি হৈছে কি নাই এটো অলৰেডি কি হৈছে বাঢ়ি গৈছে এই কাৰণে ইয়াত কি কৰিবা এতেকে 12 I বৃদ্ধি পাব ইয়াত आंसर লিখিবা যে 12 লাষ্টত এখিনি লিখি দিলে হল I বৃদ্ধি পাব ঠিক আছে এখিনি আশা কৰো বুজি পাইছা এতিয়া আমাৰ নেক্সট পাৰ্ট 3 তোমালোকৰ কাৰণে কিছু ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিম এখিনি আছিল আজিৰ ভিডিওটো ঠিক আছে ধন্যবাদ